নমস্কাৰ, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। মাজত আৰু বেছি সময় নাই। RCB আৰু ৰাজস্থান ৰয়েলছ এইকেইটা টিমৰ মাজত গুৱাহাটীত এইবাৰৰ IPL 2026 IPL গুৱাহাটীত শেষৰখন মেচ অনুষ্ঠিত হ'বলৈ গৈ আছে। দুখন অলৰেডি হৈ গ'ল গুৱাহাটীত। যি দুখন খেল ৰাজস্থান ৰয়েলছ টিমটোৱে জিকিলে, মুম্বাই হৰুৱালে তেওঁলোকে, চেন্নাইক তেওঁলোকে হৰুৱালে। আৰু এইবাৰ RCBৰ প্ৰত্যাহ্বান, ৰিয়ান পৰাগৰ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছৰ আগত RCB টিমৰ প্ৰত্যাহ্বান, RCBক হৰুৱাব পাৰিব নে কি এই ৰিয়ান পৰাগৰ ৰাজস্থান ৰয়েলছ টিমটোৱে? সেইটো আটাইতকৈ বৰ্তমান সময়ত ডাঙৰ প্ৰশ্ন। দুয়োটা টিম বৰ্তমান সময়লৈকে আনবিটেন হৈ আছে, অপৰাজয় হৈ আছে। না RCB হাৰিছে এখনো মেচ, না সিফালে ৰাজস্থান ৰয়েলছে হাৰিছে। গতিকে প্ৰথমবাৰৰ কাৰণে এইবাৰ IPLত এখন মেচ হাৰিব যি এইখন খেল হাৰে। গতিকে সেইটো কাৰণে এখন ভাল খেল হ'ব বুলি আমি আশা কৰিব পাৰোঁ। এখন যথেষ্ট ৰোমাঞ্চকৰ মেচ দেখিবলৈ পাম বুলি আমি আশা কৰিব পাৰোঁ। কাটা টক্কৰ হ'ব, ক'বলৈ গ'লে পুৰা টক্কৰৰ খেল হ'ব। আৰু শেষৰ অভাৰলৈকে যোৱা এনেকুৱা ধৰণৰ আপোনালোকে খেলো দেখিব পাব পাৰে, বা 200+ বহুত ডাঙৰ টাৰ্গেট দিয়া 220+ এনেকুৱা ধৰণৰ খেলো আপোনালোকে দেখিব পাব পাৰে। গতিকে আমি আশা কৰিছোঁ ভাল এখন খেল হোৱাৰ। আৰু আমি যদি ক'বলৈ যাওঁ ৰেকৰ্ডৰ কথা, দুয়োটা টিমৰ মাজত 34খন IPL মেচ অনুষ্ঠিত হৈছে, য'ত 17খন জিকিছে RCB, 14খন জিকিছে ৰাজস্থান ৰয়েলছে। গতিকে আগৰ ৰেকৰ্ডৰ ফালৰ পৰা RCB আগত যোৱা আমি দেখিবলৈ পাব পাৰোঁ। চ' প্লেইং 11 কেনেকুৱা হ'ব? আমি যদি RCBৰ কথা ক'বলৈ যাওঁ, লাষ্ট টাইম যিটো প্লেইং 11 দিছিলে সেইটো যদি আমি চাওঁ, তাত আপোনালোকে ফিল চল্ট, বিৰাট কোহলি, দেৱদত্ত পাডিকল, ৰজত পাটিদাৰ, জিতেশ শৰ্মা, টিম ডেভিড, ৰোমাৰিঅ চেফাৰ্ট, কুণাল পাণ্ডে, ভুৱনেশ্বৰ কুমাৰ, অভিনন্দন সিং, জেকব ডুফি, এইটো খেলিছিলে তেওঁলোকে। আৰু লগতে সুয়াজ শৰ্মা সেইখন খেলত আহিছিলে ইম্পেক্ট হিচাপে। গতিকে ছেইম প্লেইং 11 সৈতে হয়তো RCB টিমটো যাব বিচাৰিব। কোনো ধৰণৰ সাল সলনি আপোনালোকে প্লেইং 11 দেখিবলৈ হয়তো নাপাব। গতিকে RCB টিমটো ইমানেই ষ্ট্ৰং হৈ আছে যে জেকব বেথেলৰ নিচিনা প্লেয়াৰ, জেকব বেথেল T20 ৱৰ্ল্ড কাপৰ ছেমি ফাইনেলত ইণ্ডিয়াৰ এগেইনষ্টত কেনেকুৱা ধৰণৰ এটা ইনিংছ তেখেতে খেলিছিলে আপোনালোকৰ মনত হয়তো এতিয়াও আছে। গতিকে তেনেকুৱা এজন প্লেয়াৰ মাখি মাৰি আছে বেঞ্চত বহি। গতিকে চিন্তা কৰি চাওক যে এইটো টিমত কম্পিটিশ্যন কিমান 11ত জেগা বনাবৰ কাৰণে। একেদৰে যিজন ভেংকটেশ আয়াৰ এজন ভাল প্লেয়াৰ, ইণ্ডিয়ান প্লেয়াৰ, বেলেগ এটা টিমত থকা হ'লে তেখেতে নিয়মীয়াকৈ প্লেইং 11ত খেলি থাকিলে, কিন্তু RCBত থাকি তেখেতেও বেঞ্চত বহি থাকিবলগীয়া অৱস্থা হৈছে। গতিকে এইটো টিম বৰ্তমান সময়ত বেলেগ এটা লেভেলতে খেলি আছে। প্ৰায়ভাগ প্লেয়াৰে ফৰ্মত আছে আৰু নিজৰ বেষ্ট ক্ৰিকেট খেলি আছে। যদি আমি ক'বলৈ যাওঁ RCB টিমটোৰ কথা, আৰু এটা বেলেগ ধৰণৰ ব্ৰেণ্ড অফ ক্ৰিকেট খেলি আছে তেওঁলোকে। মানে খেলৰ মজাই বেলেগ, মানে ক'বলৈ গ'লে তেওঁলোকে এনজয় কৰে গোটেইবিলাক প্লেয়াৰে। আৰু T20 মানে যেনেধৰণে খেলিব লাগে তেনেধৰণেই খেলি আছে RCB টিমটোৱে। গতিকে এটা হিচাপত খেলিছে, এটা জোখত খেলিছে, আৰু টিমৰ এটা পজিশ্যনত থকা প্লেয়াৰখিনি ভাল প্ৰদৰ্শন কৰিছে। সেইটো কাৰণে তেওঁলোক ইমান সফল হৈ গৈ আছে। আৰু আমি যদি ক'বলৈ যাওঁ যিটো ৰাজস্থান ৰয়েলছ টিমটোৰ কথা, ৰাজস্থান ৰয়েলছৰ টিমটোৱে লাষ্ট মুম্বাই ইণ্ডিয়ানছৰ এগেইনষ্টত যিটো প্লেইং 11 লৈ নামিছিলে সেইটো আছিলে এনেকুৱা: বৈভৱ সূৰ্যবংশী, যশস্বী জয়ছল, ধ্ৰুৱ জুৰেল, ৰিয়ান পৰাগ, চিমৰন হেটমেয়াৰ, তনুভাৱ ফেৰেৰা, দেন ৰবীন্দ্ৰ জাদেজা, জফ্ৰা আৰ্চাৰ, নান্দেৰ বাৰ্গাৰ, তুষাৰ দেশপাণ্ডে, সন্দীপ শৰ্মা, দেন ৰবি বিষ্ণুৱে আহিছিলে ইম্পেক্ট হিচাপে। গতিকে এওঁলোকৰ ক্ষেত্ৰতো মই ভাবোঁ যে ছেইম 11ৰ সৈতে যাব বিচাৰিব অধিনায়ক ৰিয়ান পৰাগ। ইয়াৰ আগৰখন মেটছতো তেখেতে কৈছিলে যে আমি ছেইম 11ৰ সৈতে নামিম। গতিকে সেইটো আমি দেখিবলৈ পাইছিলোঁ আগৰ মেটছখনতো, আৰু এইখনতো হয়তো ৰিয়ান পৰাগে সেইটোৱে ক'ব টছৰ সময়ত যে ছেইম 11ৰ সৈতে আমি নামিব বিচাৰিছোঁ, যিহেতুকে এইটো 11 লৈ তেওঁলোকে উইন হৈছে লাষ্টখন মেটছত। গতিকে এইখনতো তেনেকুৱা হোৱাই আমি দেখিবলৈ পাব পাৰোঁ। গতিকে দুয়োটা টিমে ফৰ্মত আছে, তথাপিতো দুয়োটা টিমে ফৰ্মত থাকিলেও আপোনালোকে যদি মোক সুধিবলৈ যায়, মই ক'ম যে RCB টিমটো এটা পজিশ্যনত, যিহেতুকে মই যিটো ক'লোঁ যে এটা পজিশ্যনত বেষ্ট প্লেয়াৰ, পজিশ্যনটোৰ হিচাপত একদম উৎকৃষ্ট প্লেয়াৰজন আছে এটা পজিশ্যন হিচাপত। গতিকে সেইটোলৈ চাই RCB শ্লাইটলি আগবাঢ়ি যায় বুলি মই ভাবোঁ। RCB অকণমান ওপৰত গুচি যায়। গতিকে ৰিয়ান পৰাগে RCBৰ এই টিমটো হৰুৱাবলৈ অলপ বেলেগ ধৰণে থিংকিং কৰিব লাগিব, আউট অফ দ্য বক্স থিংকিং বেলেগ ধৰণৰ চিন্তা কৰিব লাগিব, বেলেগ ধৰণৰ কিছুমান ৰণনীতি খটাব লাগিব। ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগ আৰু টিম মেনেজমেণ্টে মিলি বেলেগ ধৰণৰ প্লেনিং কৰিব লাগিব। বিশেষকৈ এইটো টিমৰ এটা প্লেয়াৰ, যিহেতুকে বেটিঙত যদি আমি ক'বলৈ যাওঁ, এটা প্লেয়াৰ যিহেতুকে ফৰ্মত আছে, প্ৰত্যেকজন প্লেয়াৰে মেচ জিকোৱাৰ ক্ষমতা ৰাখে, ডাঙৰ ইনিংছ খেলাৰ ক্ষমতা ৰাখে। সেইটো কাৰণে মই ভাবোঁ যে এইটো টিমৰ এটা প্লেয়াৰক আউট কৰিবলৈ বেলেগ ধৰণৰ প্লেনিং কৰি আহিব লাগিব ৰাজস্থান ৰয়েলছৰ টিমটোৱে, যদিহে এওঁলোকৰ প্লেয়াৰবিলাকক উইকেট লৈ পেলাই মুঠতে শেষ কৰিব লাগিব। RCB টিমটো হৰুৱাবলৈ হ'লে উইকেট সোনকালে ল'ব লাগিব, ইটোৰ পাছত সিটো ল'ব লাগিব, আৰু বেছি ৰান কৰিবলৈ দিবলৈ নহ'ব, সেইটো কৰিব লাগিব। গতিকে যিহেতুকে তেওঁলোকে প্ৰায়ভাগেই ভাল খেলি আছে, কোনোবা এটা দায়িত্ব লৈ ভাল খেলি দিয়ে, মেটচ উইনিং খেলি দিয়ে। গতিকে
বলাৰ যিসকল আছে ৰাজস্থান ৰয়েলছৰ বলাৰসকলে ছুপাৰতকৈ ওপৰত প্ৰদৰ্শন দিব লাগিব, গতিকে বেষ্ট প্ৰদৰ্শন দিব লাগিব, বেলেগ ধৰণৰ পৃথক চিন্তা কৰিব লাগিব, আৰু মেইন কথা হ'ল যে মাথা লগাব লাগিব বলাৰসকলে। গতিকে বলাৰসকলে কিন্তু অকণমানো যদি লুজ কৰে কাম নহ'ব, একদম বেষ্ট বলিং লাগিব RCB ঘৰুৱাবলৈ হ'লে। যি দেখিছোঁ তেওঁলোকৰ বেটিং লাইনআপ, যি দেখিছোঁ তেওঁলোকৰ বেটিং ফৰ্ম, সেইবিলাকলৈ দেখি কিন্তু একদম বেষ্ট লাগিব। বলিংটো একদম সাতৰা বলিং কৰিব লাগিব, গতিকে সেইটো আটাইতকৈ মেইন পইণ্ট। ৰাজস্থানে জিকিবলৈ হ'লে বেটিংটোতো ভাল কৰিব লাগিব, লগতে বলিংটো উইকেট লোৱাটো আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব। ইটোৰ পাছত সিটো কম ৰানৰ ভিতৰত বিশেষকৈ প্ৰথমতে ভাঙিব লাগিব আপোনাৰ যিটো অপেনিং পাৰ্টনাৰশ্বিপ ফিল চল্ট আৰু বিৰাট কোহলি যিটো অপেনিং পাৰ্টনাৰশ্বিপ আহে, সেইটো ভঙাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। এইটো যদি 20 ৰানৰ ভিতৰত নিয়াব পাৰে, তেতিয়া তললৈ আকৌ দেৱদত্ত পানিকল এনেকুৱা এটা প্লেয়াৰ যে একাধিক্ৰমে ভাল খেলি আছে, সেইজনকো আউট কৰিব লাগিব। ৰজত পাটিদাৰেও ভাল কৰে, সেইজনকো আউট কৰিব লাগিব। জিতেশ শৰ্মাই বাৰু এতিয়ালৈকে টেষ্ট হোৱা নাই, তেনেকৈ ইমান চান্স পোৱাগেই নাই, সাধাৰণতে ওপৰকেইটাই ভাল খেলি থাকে। গতিকে এইকেইটাক যদি আউট কৰি দিয়ে ফিল চল্ট, বিৰাট কোহলি, দেৱদত্ত পানিকল, ৰজত পাটিদাৰ, দেন সিফালে টিম ডেভিডো সেইদিনাখন ভাল খেলিছিলে, ৰোমাৰিও চেফাৰ্ডেও ভাল খেলিব পাৰে, কুণাল পাণ্ডিয়া থাকিলে, গতিকে বেটিং লাইনআপ দীঘল। গতিকে মেইন কথাটো হ'ল যে টপ 5, টপ 4, টপ 4ক যদি সোনকালে আউট কৰে ফিল চল্ট, বিৰাট কোহলি, দেৱদত্ত পানিকল আৰু ৰজত পাটিদাৰ অধিনায়ক, এইকেইজনক যদি সস্তাত নিয়ায়, সোনকালে নিয়ায়, তেতিয়া বাকীসকলৰ কাৰণে অকণমান কঠিন হৈ যাব ন। তলৰখিনি অলপ মৰাবিধৰ প্লেয়াৰে আছে, আৰু লগতে টিম ডেভিডো পৰি যায়। গতিকে ৰাজস্থানে যদি জিকিব বিচাৰে খেলখন, এই টপ 4 কেইটাক মানে কি কৈছোঁ সোনকালে পেভিলিয়ন মুখী কৰিব লাগিব, সেইটো কথা। এতিয়া মই যদি ক'বলৈ যাওঁ ৰাজস্থান টিমটোৰ কথা, ৰাজস্থানৰ যদি আপোনালোকে ফৰ্ম চায়, বৈভৱ সূৰ্যবংশীয়ে ভাল খেলি আছে, নিয়মীয়াকৈ ভাল খেলি আছে, কিন্তু ইমানো বৰ বৃহৎ যোৱা নাই, 30-40ৰ ভিতৰতে আছে, আৰু আমি আশা কৰোঁ যে সেইটো আৰু ওপৰলৈ যাওক, আৰু 180 এনেকুৱা যদি যাব পাৰে তেতিয়াতো আৰু ভাল হয়। গতিকে এইখন যিহেতু ডাঙৰ মেটচ, এইখন যিহেতুকে কঠিন মেটচ, গতিকে বৈভৱ সূৰ্যবংশীয়ে যদি 80-90 মান যাবগৈ পাৰে, বেছি পিটন দি অলপ, যদি 40-30ৰ ভিতৰত আউট নহয় আগলৈ যায়, সেইটো তেওঁলোকৰ টিমৰ কাৰণে ভাল হ'ব। গতিকে বৈভৱ সূৰ্যবংশী ফৰ্মত আছে আৰু একাধিকভাৱে ভাল খেলি আছে, তেখেতৰ মাইণ্ডছেটটো যেনেকুৱা তেনেকুৱা ধৰণেই তেখেতে খেলিব। তেনে আহিলে যশস্বী জয়ছোৱালেও একাধিকভাৱে ভাল খেলি আছে, আৰু আশা কৰিব পাৰে আপোনালোকে জয়ছোৱালৰ পৰা আকৌ এটা ভাল ইনিংছ আমি দেখি যাবও পাৰোঁ। ধ্ৰুৱ জুৱেল বাৰু এদিন ভাল খেলিছে, এদিন বেয়া খেলিছে, গতিকে একাধিকভাৱে খেলিব লাগিব, কনচিষ্টেঞ্চিটো মেইন। বাকী ৰিয়ান পৰাগে লাষ্ট টাইম 20 কৰিছিলে, গতিকে ৰিয়ান পৰাগৰ ডাঙৰ ইনিংছ ওলাই অহা নাই গুৱাহাটীত, কিন্তু আজিলৈকে তেখেতৰ ফালৰ পৰা ৰিয়ান পৰাগৰ পৰা আমি কিন্তু 50-60 বা তেনেকুৱা 80 এনেকুৱা ধৰণৰ ডাঙৰ ইনিংছ পোৱা নাই। গতিকে এইখন যিহেতুকে 2026 ছিজনটো লাষ্ট, গতিকে আমি আশা কৰিছোঁ যে ৰিয়ান পৰাগে দায়িত্ব লওক। ৰিয়ান পৰাগৰ পৰা যদি এটা ডাঙৰ ইনিংছ আমি দেখিবলৈ পাওঁ RCB এগেইনষ্টত, সেইটো ধুনীয়া কথা হ'ব। দেন হেটমেয়াৰটো খেলি আছে, তথাপিও ইমান বেটিং অহাগৈ নাই, কেতিয়াবা পাইছে কেতিয়াবা নাই পোৱা ইমান, আৰু ইমান ভাল গভীৰভাৱেও পোৱা নাই, দায়িত্ব ল'ব পৰাকৈ মানে ইনিংছ তেনেকৈ পোৱাগৈ নাই, গতিকে এইখন খেলত পৰিবগৈও পাৰে। বাকী ডোনোভান ফেৰেৰা, জাদেজা এওঁলোকে খেলিছে, কিন্তু সেইটোৱে আৰ্চাৰ। গতিকে বেটিঙৰ যদি কথা ক'বলৈ যাওঁ, টপখিনিয়ে মেইন কৰি আছে। যদি আমি ৰাজস্থান ৰয়েলছৰ কথা ক'বলৈ যাওঁ, সূৰ্যবংশী, জয়ছোৱাল, ধ্ৰুৱ জুৱেল, এইকেইজনেই টপ 3 আটাইতকৈ ডাঙৰ ইনিংছবিলাক এই প্ৰথম 3জনেই কৰি আছে। গতিকে প্ৰথম 3জনৰ ৰান কৰাটো তেওঁলোকৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হয়। প্ৰথম 3জন যদি কেনেবাকৈ আউট হৈ যায়, কিন্তু খেলি মেলি আছে, দিগদাৰ আছে RCB টিমটো, RR টিমটোৰ কাৰণে। বাকী ৰিয়ান পৰাগ দায়িত্ব ল'ব লাগিব, আশা কৰিছোঁ কিবা এটা দেখিম ৰিয়ান পৰাগৰ পৰা। বাকী ৰাজস্থানৰ যিটো বলিং, সেইটো বেষ্ট কৰি আছে, ভাল কৰি আছে, কিন্তু ৰাজস্থানে বেয়া কৰা নাই। ৰাজস্থানৰ যদি আমি ক'বলৈ যাওঁ, আৰ্চাৰে বেয়া বলিং কৰি থকা নাই, মোটামুটি অ'কে কৰি আছে। নান্দ্ৰে বাৰ্গাৰে সদায় উইকেট লৈ আছে, জাদেজাও মাজে মাজে লৈছে। দেন আমি যদি ক'বলৈ যাওঁ, তুষাৰ দেশপাণ্ডে, সন্দীপ শৰ্মা ঠিকেই কৰি আছে বলিং। গতিকে আমি যদি চাওঁ বলিংটোৰ ফালৰ পৰা ঠিকে আছে, আৰু টিমৰ ফালৰ পৰাও ঠিকে আছে, কিন্তু RCB মই যিটো ক'লোঁ যে অলপ শ্লাইটলি আগত গুচি যায়, সেইটো কাৰণে RCB জয়ৰ সম্ভাৱনাটো মই দেখিছোঁ। তথাপিতো ৰাজস্থানে কিবা এটা কৰাৰ সম্ভাৱনা আছে, নথকা নহয়। মই যিটো ক'লোঁ যে ৰাজস্থানে অলপ বেলেগ ধৰণৰ প্লেনিং কৰিব লাগিব, অলপ বেলেগ ধৰণৰ খেল দেখুৱাব লাগিব, অলপ নিজৰ যিটো লেভেল সেইটোতকৈ হাই কৰিব লাগিব। মুম্বাই এগেইনষ্টত যেনেকৈ বেটিং কৰিছিলে তেনেকৈ যদি বেটিং কৰি জিকি যাব, কিন্তু জয়ছোৱাল আৰু যদি সূৰ্যবংশী দুইজন একেলগে যদি ধামাকা কৰিবলৈ হয়, দুইজন যদি একেলগে বিস্ফোৰণ হ'বলৈ হয়, তেতিয়া কিন্তু দিগদাৰ আছে, তেতিয়া জিকি সম্ভৱ হৈ যাব, জিকা আৰু জয়ো সম্ভৱ হ'ব পাৰে। বাকী যি কি নহওক, আপোনালোকে কমেণ্টত জনাব কোন কোন খেল চাবলৈ গৈছে। মইতো যাবলৈ নহ'লে এখন, মোৰতো 1 নম্বৰ কথা যে বেমাৰত পৰি গ'ল, অলপ চৰ্দি, এনেকুৱা মাথা বিষ, এনেকুৱা গাঁঠি বিষ, এনেকুৱা ধৰণৰ এটা হ'ল। কিবা এটা যদি প্লেনিং কৰি থাকোঁ হৈ যায় এইবিলাক, আৰু টিকেটো তেনেকৈ নাপালোঁ। মই এজনক কৈ থৈছিলোঁ, সেইজনে নাপালোঁ বুলি ক'লে আৰু গ'ল। মুঠতে এইবাৰ প্লেনিং নিমিলিলে। মুঠতে মই যিটো কৈছোঁ যে কপালত থাকিব লাগিব খেলখন চাবলৈ। যি কি নহওক, মই হটষ্টাৰতে চাম, আপোনালোকে যিসকল গৈছে তেওঁলোকে চাওক ভালকৈ খেলখন। কমেণ্টত জনাবলৈ নাপাব কোন কোন গৈছে।
আৰু RCB সমৰ্থনটোৱে বেছি হ'ব। তথাপিতো যদি আপোনালোকে দুটা মানুহ গৈছে, আপুনি লাগিলে RCB সমৰ্থকে নহওক কিয়, আমাৰ ৰাজস্থান ৰয়েলছে যিহেতুকে আমাক অসমত খেল অনুষ্ঠিত কৰিছে, তেওঁলোকৰ টিমটোৱে নিজৰ ফালৰ পৰা ইচ্ছা প্ৰকাশ কৰিছে আমাৰ গুৱাহাটীখনত খেল অনুষ্ঠিত কৰাৰ কাৰণে। তেওঁলোকৰ কাৰণে সদায় এটা ভাল ভাৱ আমাৰ থাকে, আমাৰ অসমৰ মানুহখিনি থাকে। গতিকে তেওঁলোকক এটা গ্ৰেটিটিউড শ্ব' কৰিব লাগে আমাৰ সমৰ্থকসকলৰ ফালৰ পৰা। গতিকে আপোনালোকে যিসকলে খেল চাবলৈ গৈছে বা যদিও আগলৈ যায়, মোৰ ফালৰ পৰা এটা কথা, যদি দুজন মানুহ যায়, একেলগে যায়, দুজন গ'লে এজনে বাৰু RCB জাৰ্চি পিন্ধক বা এগেইনষ্টৰ জাৰ্চি পিন্ধক, কিন্তু এজনে সদায় ৰাজস্থানৰ জাৰ্চিটো পিন্ধিবলৈ চাব। দুয়োজনে মানে সেই এগেইনষ্ট টিমটোৰ জাৰ্চি আপোনালোকে পিন্ধি নাযাব। সেইটো মানে এটা গ্ৰেটিটিউড শ্ব' কৰিব লাগে ন, কথাটো তেনেকুৱা হয়। ৰাজস্থান টিমটোকো দেখুৱাব লাগে যে আমাৰ অসমৰ মানুহখিনি অলপ ছাপোৰ্ট আছে আপোনালোকৰ কাৰণে। তেতিয়াহে খেলটো দি থাকিব মানে এনেকৈ বছৰি নতুবা প্ৰতিবাৰে যদি য়েল্ল' জাৰ্চি, ব্লু জাৰ্চি বা এনেকৈ বেছি দেখি থাকে, সেইবিলাক দিগদাৰ হয়, মানে বেয়া হয় কথাটো। ওপৰলৈ বেয়া মেছেজ যায়। আৰু এতিয়া মালিকো চেঞ্জ হৈছে ন, আমেৰিকাৰ মানুহ। বাকী যি কি নহওক, এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ। ধন্যবাদ।